চাওক, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ যাৱতীয় যিখিনি প্ৰস্তুতি, এই গোটেই প্ৰস্তুতিখিনি আমাৰ ইতিমধ্যে সম্পন্ন হৈছে আৰু আমাৰ প্ৰাৰ্থী চয়নৰ প্ৰক্ৰিয়া চলি আছে, বিশেষভাৱে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ওপৰত। যিহেতু সদস্য গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত এইবাৰ কোনো ধৰণৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নাই ৰাজনৈতিকভাৱে, গতিকে আমি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য চয়নৰ কাম আৰম্ভ কৰিছোঁ। আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাজ্যিক কাৰ্যালয়, এই ৰাজ্যিক কাৰ্যালয়ত ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হ'ব। গতিকে ইতিমধ্যে বিভিন্ন জিলাসমূহত আৰু বিধানসভা সমষ্টি ভিত্তিত আমাৰ জ্যেষ্ঠ মন্ত্ৰীকে ধৰি দলৰ জ্যেষ্ঠ বিষয়ববীয়াক দায়িত্ব প্ৰদানেৰে ইতিমধ্যে তত্ত্বাৱধায়ক হিচাপে তেখেতসকলক নিযুক্তি প্ৰদানেৰে গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰা হৈছে। গতিকে আমি বিবেচনা কৰোঁ যে বিশেষভাৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ৰাজ্য চৰকাৰ, এই দুয়োখন চৰকাৰে যিখিনি কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপসমূহত অসমৰ জনসাধাৰণৰ আশ্বস্ত আৰু প্ৰতিটো নিৰ্বাচনতে এই কথাষাৰ জনমতেৰে ৰাইজে প্ৰতিফলিত কৰিছে। বিশেষভাৱে যদি আমি লক্ষ্য কৰোঁ যে শেহতীয়া যি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন, সেই ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনতো বিপুল সমৰ্থনেৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট জয়লাভ কৰিছে। গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো আমি বিবেচনা কৰোঁ যে জনসাধাৰণৰ সেই একেধৰণৰ সমৰ্থন আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে পাবলৈ সক্ষম। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা 7 তাৰিখৰ পৰা অহা 12 তাৰিখৰ ভিতৰত সমগ্ৰ ৰাজ্যতে গাঁও চলো অভিযান এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই অভিযানৰ অংশ হিচাপে বিশেষভাৱে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যিসমূহ কল্যাণকামী আঁচনি আছে, এই আঁচনিসমূহৰ দ্বাৰা উপকৃত যিসকল লোক, সেইসকলৰ সৈতে সম্পৰ্ক কৰাৰ কাৰণেও এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একে সময়তে নাগৰিক সমাজক সংগঠিত কৰাৰ কাৰণে নাগৰিক সভাৰো আয়োজন কৰা হৈছে আৰু সাংগঠনিকভাৱে বিশেষভাৱে যিটো বুথৰ গাঁথনি, এই বুথৰ গাঁথনি ৰাজনৈতিক দল এটাৰ কাৰণে বা নিৰ্বাচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যিসমূহ বুথ সভাপতি আছে বা বুথৰ যিসকল কাৰ্যকৰ্তা আছে, সেই বুথৰ কাৰ্যকৰ্তাসকলৰ সৈতেও ৰাজ্যিক পৰ্যায়ৰ কাৰ্যকৰ্তা বা জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাৰ দায়িত্ব লৈ তেখেতসকলৰ সৈতেও তেখেতসকলক আৰু অধিক সক্ৰিয় কৰাৰ কাৰণে এই গাঁও চলো অভিযানৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে এই পদক্ষেপৰ জৰিয়তে মূল বিষয়টোৱে হ'ল যে জনসংযোগ, আৰু এই জনসংযোগৰ কাৰ্যসূচী হিচাপে পঞ্চায়ত নিৰ্বাচনৰ আগতে আমাৰ দলৰ কাৰণে এই যিটো গাঁও চলো অভিযান, ই অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী হিচাপে বিবেচিত। নিশ্চিতভাৱে আপোনালোকে জানে যে বিগত নিৰ্বাচনৰ পূৰ্বেও আমি জনসাধাৰণৰ মাজলৈ গৈছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল জনসাধাৰণৰ মাজলৈ গৈছিল আৰু তেতিয়া আমাৰ এটা ঘোষিত প্ৰতিশ্ৰুতি আছিল যে পৰৱৰ্তী পৰ্যায়ত অৰুণোদয়কে ধৰি পেলাই বিভিন্ন আঁচনিত যিসকল বঞ্চিত হৈ আছে, সেইসকলক পুনৰ এই আঁচনিৰ জড়িত কৰাৰ কাৰণে আমাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেই কাম যে চলি আছে, সেই কথাটো হাতে কামে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে কিন্তু প্ৰমাণিত কৰিছে। এতিয়া পূৰ্বতে যিসকলে বঞ্চিত হৈ আছিল, সেইসকলক নতুনকৈ সন্নিৱিষ্ট কৰি এই আকৌ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হৈছে। গতিকে এনেধৰণৰ যিসমূহ আছে, ৰাজ্যৰ যিখিনি অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগসমূহৰ আধাৰত পৰৱৰ্তী পৰ্যায়ত আমাৰ চৰকাৰী যিসমূহ বিষয় থাকিব, পদক্ষেপ থাকিব, আঁচনি থাকিব, সেইসমূহ প্ৰস্তুত কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। দলে সেই বিষয়খিনি চৰকাৰৰ ওচৰত উপস্থাপন